এভৰিৱান ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা ৰেচিপি বনাম দুপৰীয়া ভাতৰ লগত খোৱাৰ কাৰণে। মাছৰুম বিলাহীৰে বনাম। কেনেকৈ বনাম, কি দি বনাম আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। এতিয়া মই কিটচেনত গৈ বনোৱা আৰম্ভ কৰিম। এয়া ৰেচিপিটোৰ কাৰণে লৈছোঁ চাওক, মাছৰুম লৈছোঁ, পিঁয়াজ, নহৰু, আদা, জলকীয়া এইখিনি পেষ্ট বনাই লৈ ল'ম। এয়া পিঁয়াজ এটা লৈছোঁ, ইলাচি 4টা লৈছোঁ, তেজপাত লৈছোঁ, মান ধনিয়াৰ পাত লৈছোঁ আৰু এইকেইটা বিলাহী লৈছোঁ। বিলাহীখিনি কাটি মিক্সিত পেষ্ট বনাই ল'ম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। এতিয়া বিলাহীখিনি কাটি লৈ ল'ম, মিক্সিত দি ল'ম। এয়া বিলাহীখিনি অলপমান সৰু কৰি লৈ লৈছোঁ। মিক্সিত দিলে মিহি হৈ যাব সৰুকৈ দিলে। বিলাহীৰে মাছৰুম বনালে বহুত টেষ্টি লাগে। আজি কেনেকৈ বনাম আপোনালোকে চাই থাকিব। এইখিনি মিক্সিত দি ল'ম। এয়া বিলাহীখিনি অলপমান পানী দি দিম। এইখিনি মিক্সিত দি ল'ম। একেলগে এইখিনি দি ল'ম, পিঁয়াজ, জলকীয়া, নহৰু, আদা এইখিনিও একেলগে মিক্সিত পেষ্ট বনাই লৈ ল'ম। জলকীয়া অলপমান বেছিকৈ দিছোঁ, কাৰণ জলকীয়া অলপমান বেছি হ'লে খাই বহুত টেষ্টি লাগে। এইখিনি অলপমান পানী দি ল'ম। এতিয়া মিক্সিত এইখিনি পেষ্ট বনাই লৈ ল'ম। এয়া চাওক বিলাহীখিনি ধুনীয়াকৈ এয়া চাওক পেষ্ট বনাই লৈ লৈছোঁ। এয়া আদা, নহৰু, জলকীয়া, পিঁয়াজখিনি ধুনীয়াকৈ পেষ্ট বনাই লৈ লৈছোঁ। এতিয়া বিলাহীখিনি ইয়াতে লৈ ল'ম। এয়া চাওক এতিয়া ৰেচিপিটো বনাম, আপোনালোকে চাই থাকিব। এয়া কেৰাহী গৰম হৈছে, ৰিফাইনখিনি দি দিছোঁ। ইলাচি 4টা দি দিছোঁ। তেজপাত কেইখিলা দি দিছোঁ। অলপমান পাঁচফোৰণ দি দিছোঁ। এইখিনি অলপমান ভাজি লওঁ। এয়া পিঁয়াজখিনি ভাজি ল'ম অলপমান। এইখিনি অলপমান ভাজি ল'লোঁ। এতিয়া ৰংগুড়াখিনি দিম। এয়া ৰংগুড়া দি দিছোঁ। একেলগে জিৰা জালুকৰ গুড়াখিনি দি ল'ম। আধা চামুচ জিৰা জালুকৰ গুড়া দি দিছোঁ। এতিয়া এইখিনি দি ল'ম।
অলপমান ভাজি ল'ম। এয়া চাওক অলপমান ভাজি লৈ ল'লোঁ। এতিয়া পিঁয়াজ, নহৰু, আদা, জলকীয়া পেষ্টখিনি দি দিছোঁ। এইখিনি অলপমান ভাজি লৈ ল'ম। এয়া চাওক এইখিনি ভালকৈ ভাজি ল'লোঁ। এতিয়া বিলাহীখিনি দি ল'ম। এতিয়া অলপ টাইম 5 মিনিটমান উতল আহিব দিম। জুইটো অলপমান কমাই দি দিম। এতিয়া নিমখখিনি দিম। আপোনালোকৰ সোৱাদ অনুযায়ী নিমখ দি দিব। অলপমান লাৰি দি 5 মিনিটমান উতল আহিব দিম। এয়া চাওক আঞ্জাখন 5 মিনিট উতল আহিব দিছোঁ। এতিয়া মান ধনিয়াৰ পাতখিনি সৰু সৰুকৈ কাটি লৈ অলপমান খুন্দি দি দিম। খুন্দি দিলে বহুত ধুনীয়া আঞ্জাখন সোৱাদ হয়। এইখিনি অলপমান খুন্দি ল'ম। এয়া চাওক অলপমান খুন্দি লৈ ল'ম। এয়া চাওক মান ধনিয়াৰ পাতখিনি খুন্দি লৈ ল'লোঁ। এয়া চাওক বেছিকৈ মিহি কৰা নাই। এতিয়া আঞ্জাত মান ধনিয়াৰ পাতখিনি দি ল'ম। এয়া চাওক এতিয়া অলপমান লাৰি দি যিহেতুকে মান ধনিয়াৰ পাতখিনি দি লৈছোঁ, অলপমান টাইম উতল আহিব দিম। এয়া চাওক ধুনীয়া আঞ্জাৰ কালাৰ হৈছে। এতিয়া আঞ্জাখন হৈছেয়ে। হোৱাৰ আগে আগে অলপমান গৰম মছলাৰ গুড়া দি দিম। এয়া পেকেটৰ গৰম মছলা নহয়, ঘৰত বনোৱা গৰম মছলাৰ গুড়া ৰাখি থৈ দিছোঁ। এইখিনি আধা চামুচ দি দিছোঁ। অলপমান আঞ্জাখন লাৰি দিম, যিহেতুকে গৰম মছলাৰ গুড়া দি দিছোঁ। এতিয়া আঞ্জা হৈয়ে গ'ল। গেছটো বন্ধ কৰিম। এতিয়া আঞ্জা হৈয়ে গ'ল, ভাতৰ লগত লৈ ল'ম। এয়া চাওক ভাত লৈ লৈছোঁ। এয়া চাওক আঞ্জা ভাতৰ লগত লৈ লৈছোঁ। এয়া চাওক অতি কম সময়তে
মাছৰুমৰ আঞ্জা বিলাহীৰে বনাই ল'লোঁ। আপোনালোকে এনেকৈ বনাই খাব। ভাল লাগিলে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।